নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা টপিক ব্ৰেকিং নিউজ। আজি হৈছে 23 আগষ্ট। অৰুণোদয় আঁচনি লৈ জাৰি কৰা হৈছে নতুনকৈ জাননী। যিসকলে টকা পোৱা নাই আৰু যিসকলে টকা পাইছে সকলো হিতাধিকাৰীয়ে এই দুটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব, নহ'লে অৰুণোদয় আঁচনিৰ পৰা হ'ব বঞ্চিত। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই, চৰকাৰী ঘৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰা হ'ব। চৰকাৰী ঘৰ পাবলৈ আজি কৰক এই দুটা গুৰুত্বপূৰ্ণ কাম। আত্মসহায়ক প্ৰতিষ্ঠান মহিলাক 25,000 টকা সোমাই দিব। যদি আপুনি 10,000 টকাৰ চেক পাইছে, সাজু কৰক এইকেইবিধ নথিপত্ৰ। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? সম্পূৰ্ণ নতুন নিয়মত সংগ্ৰহ কৰিব লাগিব ৰেচনৰ সামগ্ৰী। কোটি কোটি কৃষকৰ একাউণ্টত 1 লাখ কোটি টকা সোমাই দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আকৌ আহি গ'ল ডাঙৰ খবৰ। কোটি কোটি দৰিদ্ৰ লোকৰ বাবে মোদী চৰকাৰে দিছে বৃহৎ পদক্ষেপ। ৰাজমিস্ত্ৰী, কাঠমিস্ত্ৰী, নাপিত, ফল মূলৰ ব্যৱসায়ী, ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে লৈ আহিছে অবিলাসী আঁচনি। আপুনি এইকেইটা বিভাগত কাম কৰে নেকি? তেন্তে আপোনাৰ বাবে ভাল খবৰ। ব্যৱসায় কৰাৰ প্ৰতিজন ব্যক্তিৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। প্ৰথম অৱস্থাত 1 লাখ কোটি টকা লাভ কৰিব আপোনালোকৰ একাউণ্টত। 18 মাহৰ পিছত 2 লাখ আৰু পৰৱৰ্তী পৰ্যায়ত অধিক লোন পাবলৈ সক্ষম হ'ব আপুনি। যদি আপুনি এইকেইটা ব্যৱসায় কৰে বা এইকেইটা কাম কৰে, তেন্তে আপোনাৰ বাবে ভাল খবৰ। ইয়াৰ বাবে আপুনি সঠিকভাৱে কৰিব লাগিব আবেদন। এই ঋণে 8% পৰ্যন্ত লাভ কৰিব ছাবচিডি। ইতিমধ্যে আৰম্ভ হৈছে ঋণ প্ৰদান প্ৰক্ৰিয়া। কিদৰে কৰিব আপুনি আবেদন? আবেদনৰ বাবে আপুনি ভাৰতীয় নাগৰিক হ'ব লাগিব। বয়সৰ সীমা 18 বছৰৰ ঊৰ্ধত হ'ব লাগিব। আবেদনকাৰী কেন্দ্ৰ চৰকাৰ ঋণগ্ৰস্ত হ'ব নালাগিব। কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আবেদনৰ বাবে? আধাৰ কাৰ্ড, পৰিচয় পত্ৰ, স্থায়ী বাসস্থানৰ প্ৰমাণপত্ৰ আৰু জাতিগত প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব। বেংক একাউণ্ট, পাছপোৰ্ট সাইজ ফটো আৰু মোবাইল নম্বৰ প্ৰয়োজন হ'ব। আৰু কোনে কোনে লাভ কৰিব এই ঋণৰ সুবিধা? কাঠমিস্ত্ৰী, কমাৰ, সোণাৰী, ৰাজমিস্ত্ৰী, নাপিত আৰু থৌৱা। কেৱল এয়াই নহয়, দৰ্জী, ভাস্কৰ শিল্পী, পুতলা নিৰ্মাণকৰ্তা আদি ব্যৱসায়ীসকলে কৰিব পাৰিব আবেদন। কেনেকৈ আবেদন কৰিব? যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় এটা কমেণ্ট কৰি দিলে নেক্সট ভিডিঅ'ত জনাই দিম। যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আপোনাক ঋণৰ প্ৰয়োজন হৈছে নেকি? জানি থওক কেন্দ্ৰ চৰকাৰৰ 5খন ঋণ প্ৰদান আঁচনিৰ বিষয়ে। MSME লোনত কেন্দ্ৰ চৰকাৰৰ বৃহৎ অফাৰ। মাত্ৰ 59 মিনিটৰ ভিতৰতে আপুনি লাভ কৰিব ঋণৰ সুবিধা। ব্যৱসায়ৰ বাবে এই আঁচনিৰ অধীনত লাভ কৰিব ঋণ। আপুনি 8% সুদত লাভ কৰিব ঋণৰ সুবিধা। মহিলাৰ ক্ষেত্ৰত 3% সুদত ঋণ আগবঢ়াইছে চৰকাৰে। নিজাকৈ ব্যৱসায় কৰিবলৈ আবেদন কৰিবৰ বাবে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা আঁচনি আৰু শিশু মুদ্ৰা লোন, লগতে কিশোৰ মুদ্ৰা লোন, তৰুণ মুদ্ৰা লোন, 3টা ভাগত উপলব্ধ এই ঋণৰ সুবিধা। নেশ্যনেল স্মল ইণ্ডাষ্ট্ৰিজ কৰ্পোৰেশ্যনৰ অধীনত পাব ঋণৰ সুবিধা। বাণিজ্য আৰু উদ্যোগীকৰণ প্ৰযুক্তিৰ সৈতে জড়িত কৰিব পাৰিব আবেদন। ক্ৰেডিট লিংকিড কেপিটেল ছাবচিডিৰ আঁচনিত চৰকাৰে আগবঢ়াইছে ঋণৰ সুবিধা। দীৰ্ঘদিন ধৰি SIDBI লোন আগবঢ়াই আহিছে কেন্দ্ৰ চৰকাৰে। 10ৰ পৰা 25 লাখ কোটি টকা পৰ্যন্ত আপুনি এই ঋণ ল'ব পাৰিব। আপোনাক ঋণৰ প্ৰয়োজন হৈছে নেকি? তেনে ক্ষেত্ৰত আজি আপুনি MSME আঁচনিৰ জৰিয়তে ঋণৰ সুবিধা ল'ব পাৰিব। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ইশ্ৰমত নাম পঞ্জীয়ন কৰা শ্ৰমিকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। দুৰ্ঘটনাত মৃত্যু হোৱা আৰু অংগক্ষত শ্ৰমিকলৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। দুৰ্ঘটনাত মৃত্যু হোৱা শ্ৰমিকৰ পৰিয়াললৈ 2 লাখ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। দৃষ্টিশক্তি হেৰুৱাই পেলোৱা অথবা দুখন হাত হেৰুওৱা শ্ৰমিকলৈ 2 লাখ কোটি টকা প্ৰদান কৰা হ'ব। শৰীৰৰ কোনো অংগ ব্যৱহাৰ অযোগ্য হৈ পৰা অংগক্ষত শ্ৰমিকলৈ 2 লাখ কোটি টকা প্ৰদান কৰা হ'ব। দুৰ্ঘটনাত এখন পৰিবাৰ এটা চকু হেৰুওৱা শ্ৰমিকলৈ 1 লাখ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। শ্ৰম কল্যাণ বিভাগৰ তৰফৰ পৰা কৰা হৈছে এই ঘোষণা। ই শ্ৰমত নাম পঞ্জীয়ন কৰা শ্ৰমিকৰ বাবে বৃহৎ সুবিধা প্ৰদান কৰা হ'ব। আপোনাৰ ই শ্ৰমিক কাৰ্ড আছে নেকি? তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। ই শ্ৰমত নাম পঞ্জীয়ন কৰা শ্ৰমিকৰ বাবে ডাঙৰ ঘোষণা। যিসকলৰ ই শ্ৰম কাৰ্ড নাই, অতি শীঘ্ৰে কৰক পঞ্জীয়ন। কেনেকৈ পঞ্জীয়ন কৰিব? আধাৰ কাৰ্ড, বেংক একাউণ্ট, লগতে আধাৰ কাৰ্ডৰ সৈতে মোবাইল নম্বৰ লিংক থাকিলে অতি সহজতে ঘৰৰ পৰাই আপুনি কৰিব পাৰিব আবেদন, বা আপুনি CSC চেণ্টাৰত গৈ কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব? যদি আপোনালোকৰ এটা ভিডিঅ' লাগে নিশ্চয় এটা কমেণ্ট কৰি দিব, নেক্সট ভিডিঅ'ত জনাই দিম।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ আহি পৰিছে ঘৰত এইকেইটা সামগ্ৰী থাকিলে ঘূৰাই দিয়ক ৰেচন কাৰ্ড আপোনাৰ ৰেচন কাৰ্ড আছে নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ কোনে কোনে ৰেচন কাৰ্ড ঘূৰাই দিব লাগিব নিয়মৰ মাজেৰে ৰেচন কাৰ্ড নললে পৰিব আপুনি বিপদত ঘৰত কি সামগ্ৰী থাকিলে ৰেচন কাৰ্ড পাব নিৰ্ধাৰণ কৰিছে চৰকাৰে ভাৰত চৰকাৰে ৰেচন কাৰ্ড লাভৰ বাবে যোগ্যতাৰ মাপকাঠি নিৰ্ধাৰণ কৰিছে 100 বর্গ মিটাৰতকৈ অধিক মাটি থাকিলে নাপাব ৰেচন কাৰ্ড ঘৰত চাৰিচকীয়া গাড়ী থাকিলে নাপাব ৰেচন কাৰ্ডৰ সুবিধা ঘৰত ফ্ৰিজ বা এয়াৰ কণ্ডিশ্যনাৰ থাকিলে যোগ্য বিবেচিত নহ'ব পৰিয়ালত কাৰোবাৰ চৰকাৰী চাকৰি থাকিলে নাপাব ৰেচনৰ সুবিধা পৰিয়ালটোৰ বাৰ্ষিক আয় গাঁৱত 2 লাখ আৰু চহৰত 3 লাখ টকাতকৈ কম হ'ব লাগিব যদি পৰিয়ালটোৰ আয়ে এই সীমা অতিক্ৰম কৰে তেন্তে নাপাব ৰেচন কাৰ্ড ভুল নথি দি ৰেচন কাৰ্ডৰ সুবিধা আদায় কৰা সকল সাৱধান হওক আজিয়েই পূৰ্বাঞ্চলে ৰেচন কাৰ্ড লাভ কৰা লোকক চিনাক্ত কৰিছে ভাৰত চৰকাৰে আৰু ইফালে ৰাজ্যত ওলাইছে লাখে লাখে ভুৱা ৰেচন কাৰ্ড ৰাজ্যৰ 40 লাখ ভুৱা ৰেচন কাৰ্ড বিচাৰি উলিয়াইছে চৰকাৰে ইয়াতে 50 লাখ ৰেচন কাৰ্ড বাতিল কৰিছে যোগান বিভাগৰ ফালৰ পৰা আপোনাৰ ৰেচন কাৰ্ড আছে নেকি তেনে ক্ষেত্ৰত আপুনি সাৱধান হওক তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বিনামূলীয়া বিদ্যুৎক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ডাঙৰ ঘোষণা বিনামূলীয়া বিদ্যুৎ পোৱাৰ লগে লগে বিদ্যুৎ বিক্ৰী কৰি ঘটিব পাৰিব টকা পিএম সূৰ্যকৰ আঁচনিৰ জৰিয়তে লাভ কৰিব এই সুবিধা এই আঁচনিৰ বাবে ভাৰত আৰু অসম চৰকাৰে সাহায্য দিব জনতাক 1 কিলোৱাটৰ বাবে ভাৰত চৰকাৰে 30,000 টকা দিব আৰু অসম চৰকাৰে দিব 15,000 কোটি টকা 2 কিলোৱাটৰ বাবে কেন্দ্ৰই দিব 60,000 টকা আৰু ৰাজ্যই দিব 30,000 কোটি টকা আৰু 3 কিলোৱাটৰ বাবে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা 78,000 টকা প্ৰদান কৰিব আৰু ৰাজ্য চৰকাৰে দিব 45,000 টকা এই আঁচনিৰ জৰিয়তে চলাৰ পেনেল স্থাপন হ'ব আপোনাৰ ঘৰত মাত্ৰ 5,000ৰ পৰা 7,000 টকা খৰচ হ'ব আপোনাৰ হাতৰ পৰা আঁচনিৰ বাবে আবেদন কৰিবলৈ এতিয়া আপুনি লগইন কৰক pmsurjokar.gov.in পৰ্টেলত 3 কিলোৱাটৰ চলাৰ পেনেল লগালে বিদ্যুৎ বিক্ৰী কৰিব পাৰিব আপুনি ডাকঘৰতো গৈ কৰিব পাৰিব এই আঁচনিৰ বাবে আবেদন বিনামূলীয়া বিদ্যুৎক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কৰিছে ডাঙৰ ঘোষণা তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি চৰকাৰী চাকৰি নিবনুৱা আৰু অৰুণোদয় লাখপতি বাইদেউক লৈ ভাল খবৰ আহি পৰিছে 17টাকৈ ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰে মহিলাসকলক দিয়া হ'ব মোবাইল ফোন 10,000 টকা লাভ কৰা উদ্যমিতা আঁচনিৰ হিতাধিকাৰীক উদ্দেশ্য কৰি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক মোবাইল ফোন প্ৰদান কৰা দিলে আশা কেৱল ইয়াই নহয় ৰাজ্যত পুনৰ 40 লাখ মহিলাই পাব 1250 টকাকৈ হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা ৰাজ্যৰ মহিলাসকলক মোবাইল ফোন প্ৰদানৰ আশ্বাস দিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল ইয়াই নহয় 40 লাখ মহিলাৰ একাউণ্টত পুনৰ 1250 টকাকৈ সোমাব 10 ছেপ্টেম্বৰৰ পৰা পুনৰ 1250 টকা লাভ কৰিব 40 লাখ মহিলাই পাব অৰুণোদয় আঁচনি চৰকাৰী চাকৰিক লৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী চাকৰিৰ বাবে কোনো 1 টকাও খৰচ কৰিব নালাগে চৰকাৰী চাকৰিৰ বাবে কোনেও কাকত তামোল পাণ খৰচ কৰিব নালাগে 2026ত অসমৰ ইমানে পৰিৱৰ্তন হ'ব সকলোৱে আচৰিত হৈ যাব অসমৰ 2 লাখ ল'ৰা ছোৱালীক 2 লাখ কোটি টকা দিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বেংক লৈ নোযোৱাকৈ ঘৰতে বহি পাব 2 লাখ কোটি টকা পোনে পোনে বেংক একাউণ্টত জমা হ'ব এই ধনৰাশি চৰকাৰী চাকৰি নোপোৱা যুৱক যুৱতীক কিয় হ'ব এই ধনৰাশি ব্যৱহাৰ কৰিবলৈ এই টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন মাত্ৰ ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 5 লাখকৈ নতুন সুবিধা ৰেচন কাৰ্ড থকা 1 কোটিতকৈ অধিক লোক লৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ যিবিলাকে আন্দোলন কৰিছে আন্দোলন প্ৰত্যাহাৰ কৰক জোৰাবাটৰ পথ অৱৰোধ শীঘ্ৰে উঠাই লওক প্ৰতিবাদকাৰীয়ে ঘটনাৰ পিছত খবৰ বহিঃপ্ৰকাশ স্বাভাৱিক আশা মন্ত্ৰী অতুল বৰাৰ অসম মেঘালয় সীমান্ত জোৰাবাট স্বাভাৱিক অৱস্থা ঘূৰাই আনক কাৰো লোকচান নোহোৱাকৈ কাম কৰিব লাগে প্ৰতিবাদকাৰীয়ে মেঘালয়ৰ লগত সম্পৰ্ক আমাৰ বহুত পুৰণি আৰু যুগমীয়া সম্প্ৰীতি শ্বিলং কাণ্ডক লৈ 4 ঘণ্টাৰ বৈঠকত 9টাকৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণে অতুল বৰাৰ মন্তব্য কিয়াচিউৰ 3 বিষয়াগৰাকীক মেইনটেনেন্স পাব্লিক অৰ্ডাৰ এক্টৰ অধীনত গ্ৰেপ্তাৰ আৰু 5 দুষ্কৃতিকাৰীক চিনাক্ত কৰা হৈছে
15খন এফআইআৰ পঞ্জীয়ন কৰা হৈছে 3017খন অসমৰ বাহনক নিৰাপদে অনাৰ ব্যৱস্থা ক্ষতি হোৱা বাহন ক্ষতিপূৰণৰ আশা আবদ্ধ হৈ থকা বাহন 48 ঘণ্টাৰ ভিতৰতে নিৰাপত্তা দি অসমলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হ'ব কেৱল ইয়াই নহয় দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে আৰু হোৱাটছআপ নম্বৰ মুকলি কৰা হৈছে 9181014888 লগতে আন এটা নম্বৰ হৈছে 0361238151 সমগ্ৰ গঠনক লৈ দুই ৰাজ্যৰ যৌথ প্ৰতিনিধিৰে এছআইটিৰ গঠন আৰু সমগ্ৰ গঠনক লৈ দুই ৰাজ্যৰ যৌথ প্ৰতিনিধিৰ এছআইটি গঠন আৰু ভৱিষ্যতে এনে ঘটনা হ'লে এছআইটিৰ অধীনত ব্যৱস্থা গ্ৰহণৰ আশা স্বাভাৱিক জীৱন ঘূৰাই আনিবলৈ সকলোকে মিলাপ্ৰীতিৰে থকাৰ আহ্বান জনাইছে অসম মেঘালয় সীমান্ত যোৰাবাটত অস্বাভাৱিক পৰিস্থিতিটো স্বাভাৱিক কৰি ঘূৰাই আনিব লাগিব বুলি বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কাৰো লোকচান নোহোৱাকৈ কাম কৰিব লাগিব প্ৰতিবাদকাৰীয়ে এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বৈঠকত কিন্তু ইয়াৰ পিছতো ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পুনৰ তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সফল নহল আলোচনা বৰ্তমানে অশান্ত অসম আৰু মেঘালয় উভতাই পঠিয়ালে অসমৰ বাহন মেঘালয় চৰকাৰৰ সিদ্ধান্তক অগ্ৰাহ্য কৰি মেঘালয় চালক সন্থাৰ প্ৰতিবাদ মেঘালয় সীমান্ততে পৰশী ৰাজ্যৰ পৰ্যটকক নমাই দিছে অসমৰ বাহনে বৰ্ণিঘাট আৰু বৰাপানীৰ পৰা উভতাই পঠিওৱা হৈছে অসমৰ বাহন যাত্ৰীৰ পৰা দুগুণ ভাড়া সংগ্ৰহৰ অভিযোগ মেঘালয় চৰকাৰৰ বিৰুদ্ধে মেঘালয়ৰ চালকসকলেও কৰা নাই অসমত প্ৰৱেশ আৰু যোৰাবাটেৰে নমাই দিছে যাত্ৰী হয় এটা ডাঙৰ খবৰ আহি পৰিছে এতিয়াও ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়ালৈকে কমা নাই এই পৰিস্থিতি আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'